নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনালোকে বাৰু বৰ্তমান এই শীতল কালত অৰ্থাৎ ঠাণ্ডা দিন কেইটাত আপুনি গৰম পানী ব্যৱহাৰ কৰে নেকি গা ধুবৰ বাবে? আপুনি স্নান কৰিবৰ বাবে গৰম পানী যদি ব্যৱহাৰ কৰে, গৰম পানীয়ে যদি আপুনি গা ধুৱে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপুনি এবাৰ সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, শীতল কাল অৰ্থাৎ এই ঠাণ্ডা দিন কেইটাত যদি আপুনি গৰম পানীয়ে গা ধুৱে, তেতিয়াহ'লে আপুনি কিছুমান কথাৰ প্ৰতি, কিছুমান কামৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰখাটো জৰুৰী। নহ'লে আপোনাৰ শৰীৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। আপুনি বেয়া প্ৰভাৱ দেখিবলৈ পাব। শৰীৰত আপোনাৰ ক্ষতি হ'ব। যদি আপুনি গা ধুবৰ বাবে অৰ্থাৎ স্নান কৰিবৰ বাবে গৰম পানী ব্যৱহাৰ কৰে এই শীতল কালত, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি চোৱাৰ পাছত আপোনাৰ বহুতো উপকাৰ হ'ব বুলি আমাৰ বিশ্বাস। গতিকে প্ৰিয় দৰ্শক, আপুনি সেইবাবেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে নতুন ভিডিঅ' বনাবৰ বাবে আমাৰ যাতে মনোবল বাঢ়ে, সেইবাবে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি অৱশ্যেই আশা কৰিছো। লগতে এনেধৰণৰ নতুন ইনফৰ্মেটিভ আৰু স্বাস্থ্য সম্বন্ধীয় বিভিন্ন নজনা কথা, নজনা প্ৰতিকাৰসমূহ আপুনি জানিবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰায় সকলোৱে গৰম পানী এই শীতল কালত ব্যৱহাৰ কৰি গা ধোৱাটো খুবেই ভাল পায়। গা ধুবৰ বাবে তেওঁলোকে ৰাতিপুৱা গধূলি যেতিয়াই গা ধুৱে, তেওঁলোকে ঠাণ্ডাৰ বাবে গৰম পানী ব্যৱহাৰ কৰে আৰু সেই গৰম পানীয়ে গা ধুই তেওঁলোকে খুব ভাল পায়। কিন্তু আমি এই ভিডিঅ'টোত আপোনাক কেইটামান কথা ক'ম, কেইটামান কাৰণ ক'ম, অৰ্থাৎ কেইটামান কামৰ বিষয়ে ক'ম। আপুনি কৰা এই ভুল কামৰ দ্বাৰা আপোনাৰ জীৱনলৈ বিপদ আহিব পাৰে। লগতে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই আপোনাক আগুৰি ধৰিব পাৰে। সেইবাবে আপুনি সাৱধান অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, বহু লোকে এই শীতল কালত অৰ্থাৎ ঠাণ্ডা দিন কেইটাত ঠাণ্ডা পানী ব্যৱহাৰ কৰিবলৈ একেবাৰে বেয়া পায়, একেবাৰে ভাল নাপায়। কাৰণ গৰম পানী ব্যৱহাৰ কৰিলে তেওঁলোকে ঠাণ্ডাৰ ভাৱটো তেওঁলোকৰ নালাগে, ঠাণ্ডা নালাগে। গতিকে সেইবাবেই তেওঁলোকে গৰম পানীহে খুব পচন্দ কৰে এই শীতল কালত। প্ৰিয় দৰ্শক, শীতল কাল অৰ্থাৎ ঠাণ্ডা দিন আৰম্ভ হোৱাৰ লগে লগে অধিকাংশ লোকৰে জীৱন সলনি হৈ পৰে। শীতল অৰ্থাৎ ঠাণ্ডাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ বাবে বহু দেৰিলৈকে তেওঁলোকে শুৱাৰো আৰম্ভ কৰি দিয়ে। ৰাতিপুৱা তেওঁলোকে সোনকালে উঠাৰ অভ্যাসো ত্যাগ কৰি দিয়ে। ৰাতিপুৱা শুই উঠাৰ পৰা তেওঁলোকে গা ধোৱালৈকে বহুতো তেওঁলোকে ৰুটিন সলনি কৰি পেলাই দৈনন্দিন জীৱনৰ। কিন্তু প্ৰিয় দৰ্শক, আপোনালোকক আমি জনাও যে আপোনালোকে এই শীতল কাল অৰ্থাৎ ঠাণ্ডা দিন কেইটাত আপুনি এনে ভুল নকৰাটোৱেই ভাল। কাৰণ আপোনাৰ স্বাস্থ্যৰ পক্ষে এয়া ভাল নহয়। আপোনাৰ স্বাস্থ্যৰ উপকাৰৰ বাবে আপুনি শীতল কাল অৰ্থাৎ ঠাণ্ডা দিন কেইটাত আপুনি পূৰ্বতে যিদৰে সোনকালে উঠে, সোনকালে স্নান কৰে, আপুনি সেইদৰে আপুনি দৈনন্দিন জীৱনটো পালন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে অতিকৈ ভাল হয়। প্ৰিয় দৰ্শক, আয়ুৰ্বেদৰ মতে কোৱা হৈছে যে শীতল কালত অৰ্থাৎ ঠাণ্ডা দিন কেইটাত আপুনি অতি গৰম পানীয়ে গা ধোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। অত্যাধিক যদি আপুনি গৰম পানীয়ে এই শীতল কালত গা ধুবৰ বাবে ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ ছালত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, যিসকল ব্যক্তি অৰ্থাৎ যিসকল লোকৰ ইতিমধ্যে ছালৰ লগত জড়িত সমস্যা হৈ থাকে, তেনে লোকসকলে যদি এই শীতল কালত গৰম পানী ব্যৱহাৰ কৰে গা ধুবৰ বাবে, তেওঁলোকৰ অতি ক্ষতিহে হয় বুলি কোৱা হৈছে আয়ুৰ্বেদত। আপুনি এই শীতল কালত
কেনেকুৱা ধৰণৰ গৰম পানী ব্যৱহাৰ কৰিব লাগে। এনেকুৱা ধৰণৰ পানী আপুনি গা ধুবৰ বাবে ব্যৱহাৰ কৰাটো অতি উপযুক্ত হয় আপোনাৰ শৰীৰৰ বাবে, স্বাস্থ্যৰ উপকাৰৰ বাবে। আমি তাৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। শীতল কালত আমি গা ধুবৰ বাবে গৰম পানী ব্যৱহাৰ কৰিলে আমাৰ কি কি উপকাৰ বা অপকাৰ হয়, আহক আমি তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে যদিহে আপুনি ঠাণ্ডা পানীৰে গা ধুৱে শীতল কালত, ঠাণ্ডা দিন কেইটাত, তেতিয়াহ'লে ইয়াৰ ফলত আপোনাৰ ৰক্ত নলীবোৰ সংকুচিত হয় আৰু যিয়ে ৰক্ত প্ৰবাহ হ্ৰাস কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰে। প্ৰিয় দৰ্শক, যেতিয়া ৰক্ত নলীবোৰ সংকুচিত হয় তেতিয়া হৃদযন্ত্ৰ আৰু তেজ স্পৰ্শলৈ অহাৰ অধিক পৰিশ্ৰম কৰিবলগীয়া হয়, যিয়ে হৃদযন্ত্ৰত অতিৰিক্ত চাপ পেলায়। ঠাণ্ডা বতৰত অৰ্থাৎ শীতল কালত তাপমাত্ৰা হ্ৰাস হ'লেও শৰীৰ গৰম ৰাখিবলৈ হ'লে হৃদযন্ত্ৰই অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। ঠাণ্ডাৰ প্ৰভাৱত ৰক্তনলীবোৰ সংকুচিত হয়, যাৰ ফলত শৰীৰলৈ তেজৰ প্ৰবাহ আৰু হৃদযন্ত্ৰলৈ অক্সিজেন যোগান হ্ৰাস হয়। যদিহে এজন ব্যক্তিৰ ধমনী ইতিমধ্যে সংকীৰ্ণ হয়, ঠাণ্ডাৰ ফলত এইবোৰ আৰু সংকুচিত হ'ব পাৰে। ইয়াৰ ফলত তেজৰ প্ৰবাহ আৰু অধিক হ্ৰাস হয়। এই অৱস্থাতেই হৃদ আক্ৰমণ আৰু মগজু স্তৰৰ আশংকা বৃদ্ধি হয়। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি শীতল কাল কেইটাত অৰ্থাৎ ঠাণ্ডা দিন কেইটাত প্ৰতিদিনে আপুনি গা ধুবৰ বাবে গৰম পানী ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপুনি কিছুমান কথা লক্ষ্য ৰাখিব লাগিব। আপুনি এই শীতল কালত ঠাণ্ডা দিন কেইটাত আপুনি গৰম পানীৰে গা ধোৱাটো আপোনাৰ শৰীৰৰ বাবে উপকাৰ হয়। আপোনাৰ হৃদযন্ত্ৰত ইয়াৰ চাপ নিদিয়ে। কিন্তু প্ৰিয় দৰ্শক, আপুনি এইখিনিতে মনত ৰাখিব লাগিব, আপুনি যেতিয়া গা ধুবৰ বাবে গৰম পানী ল'ব, তেতিয়া আপুনি মনত ৰাখিব যাতে অত্যাধিক পানীখিনি গৰম নহয়। আপুনি সদায় কুহুমীয়া পানীহে ব্যৱহাৰ কৰিব। ইয়াৰ ফলতহে আপোনাৰ শৰীৰটোৰ বাবে উপকাৰ হয় বুলি আয়ুৰ্বেদত কোৱা হৈছে। প্ৰিয় দৰ্শক, লগতে আয়ুৰ্বেদত কোৱা হৈছে যে আপুনি যদি শীতল কালত কুহুমীয়া গৰম পানীয়ে নিজৰ শৰীৰ ধুৱে, তেতিয়াহ'লে ইয়াৰ ফলত তেজৰ সঞ্চালন উন্নত হয় বুলি কোৱা হৈছে। লগতে শীতল কালত শুকাই যোৱা শুকানতাকো উপশম দিয়ে বুলি কোৱা হৈছে। ইয়াৰ প্ৰতি আপুনি বিশেষভাৱে লক্ষ্য ৰাখিব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি কুহুমীয়া গৰম পানীয়ে গা ধুব পাৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰটো ভালদৰে পৰিষ্কাৰ হয়। কিন্তু প্ৰিয় দৰ্শক, আপুনি মনত ৰাখিব, গৰম পানী আপুনি সঘনাই আপোনাৰ চুলিত প্ৰয়োগ নকৰিব, চুলিত ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত আপোনাৰ চুলি ক্ষতি হ'ব পাৰে। আপোনাৰ মূৰৰ চুলিবোৰ শুকান কৰি তুলিব পাৰে। লগতে মূৰৰ ছালত শুকানতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সমস্যা হ'ব পাৰে আপোনাৰ চুলিখিনিত। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে খাদ্য খোৱাৰ পিছত আপুনি গা ধোৱাৰ পৰা পৰিহাৰ থাকিব লাগে। খাদ্য খোৱাৰ পূৰ্বেই আপুনি স্নান কৰিব লাগে। কিয়নো প্ৰিয় দৰ্শক, আয়ুৰ্বেদৰ অনুসৰি কোৱা হৈছে, এনে কৰিলে আপোনাৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক হয় বুলি কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, প্ৰতিজন ব্যক্তিয়ে শীতল কালত হ'লেও আপুনি প্ৰতিদিনে খাদ্য খোৱাৰ পূৰ্বেই স্নান কৰিব লাগে, গা ধুব লাগে। আপুনি কিন্তু ৰাতিপুৱা ঠাণ্ডা বুলি গা নোধোৱাকৈ আহাৰ খাই ধুম বুলি আহাৰ খোৱাৰ পাছত আপুনি গা নুধুব। এনে ভুল কৰিলে আপোনাৰ শৰীৰত ক্ষতি সাধন হ'ব। আচলতে প্ৰিয় দৰ্শক, খাদ্য খোৱাৰ ঠিক পিছতেই যদি আপুনি গা ধুৱে, তেতিয়াহ'লে পাচন প্ৰক্ৰিয়া নষ্ট হ'ব পাৰে, যাৰ ফলত আপোনাৰ শৰীৰত গাঁঠিৰ বিষ সমস্যা হ'ব পাৰে। আপোনাৰ শৰীৰত বিভিন্ন সমস্যা হ'বলৈ আৰম্ভ কৰিব পাৰে। যদি আপুনি খাদ্য খোৱাৰ আগতে ধুব নোৱাৰে, তেতিয়াহ'লে আপুনি খাদ্য খোৱাৰ ঠিক 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ পাছতহে আপুনি গা ধুব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি শীতল কাল অৰ্থাৎ ঠাণ্ডা বুলি আপুনি এই দিনকেইটাত অনবৰতে আপুনি যেতিয়াই গা ধুব তেতিয়াই আপুনি গৰম পানীয়ে গা ধোৱাটো বেয়া। ইয়াৰ ফলত আপোনাৰ কিন্তু ছালৰ ওপৰত প্ৰভাৱ পৰিব বেয়া।
সেইবাবে আপুনি অনবৰতে গা ধুলে আপুনি যেতিয়াই গা ধুব তেতিয়াই আপুনি গৰম পানী ব্যৱহাৰ নকৰাটোৱে ভাল। অনবৰতে আপুনি গৰম পানী ব্যৱহাৰ কৰি থাকিলে ইয়াৰ ফলত আপোনাৰ চুলিতেই নহয়, ইয়াৰ ফলত আপোনাৰ শৰীৰৰ ছালৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব। আৰু আপুনি যিমান বাৰ গা ধুব সিমান বাৰেই যদি আপুনি গৰম পানী ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ ছালখন শুকাই যাব অধিক আৰু যাৰ ফলত খজুৱতি হ'বলৈ, ছালৰ সমস্যা হ'বলৈ আৰম্ভ কৰিব। সেইবাবে শীতল কালত আপুনি সাৱধান অৱলম্বন কৰাটো জৰুৰী। প্ৰিয় দৰ্শক, আপোনাক জনাও যে আপুনি যেতিয়াই গৰম পানী বা কুহুমীয়া পানীয়ে গা ধুব তেতিয়া আপুনি সেই গৰম পানী বা কুহুমীয়া পানীখিনি আপোনাৰ চুলিত লগোৱাৰ আগতে আপুনি 100 বাৰ চিন্তা কৰিব। 100 বাৰ চিন্তা কৰাটো খুবেই ভাল। কাৰণ প্ৰিয় দৰ্শক, গৰম পানী চুলিত লগোৱাটো অতি ক্ষতিকাৰক। চুলি সৰাৰ সমস্যা হ'ব পাৰে। অৱশ্যে প্ৰিয় দৰ্শক, ঠাণ্ডা পানীয়ে এই শীতল কালত ৰাতিপুৱাই কেতিয়াও নিজৰ গা মূৰ ধোৱাটো অসম্ভৱ। কিন্তু আপুনি একেবাৰে কুহুমীয়া পানীহে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। যিমান আপুনি ঠাণ্ডা কৰি ল'ব পাৰে সিমানেই ভাল আপোনাৰ চুলিৰ বাবে। লগতে প্ৰিয় দৰ্শক, আপোনাক জনাও যে আপুনি চুলিত যদি গৰম পানী ব্যৱহাৰ কৰে, কুহুমীয়া পানী ব্যৱহাৰ কৰে অনবৰতে, তেতিয়াহ'লে আপোনাৰ মূৰত চুলিত উফিৰ সমস্যা হ'বলৈও আৰম্ভ কৰে। আৰু যেতিয়া এবাৰ উফিৰ সমস্যা আপোনাৰ চুলিখিনিত হ'বলৈ আৰম্ভ কৰিব তেতিয়া অতি শীঘ্ৰে সেই উফিখিনি নাইকিয়া হৈ নাযায়। সেইবাবে অনবৰতে কুহুমীয়া গৰম পানী হ'লেও চুলিত প্ৰয়োগ নকৰিব। আপুনি গা ধোৱাৰ বাবেও প্ৰয়োগ নকৰাটোৱেই অত্যন্ত ভাল। আপুনি প্ৰতিদিনে এবাৰহে ব্যৱহাৰ কৰিব পৰাপক্ষত। ৰাতিপুৱা যিহেতু অতি ঠাণ্ডা হয়, গতিকে এই ঠাণ্ডা পৰা সময়খিনিত আপুনি কুহুমীয়া পানী ব্যৱহাৰ কৰিব গা ধুবৰ বাবে। কিন্তু প্ৰিয় দৰ্শক, আকৌ যদি আপুনি দিনটোত 2-3 বাৰ গা ধুব লগা হয় তেতিয়া আপুনি গৰম পানী ব্যৱহাৰ নকৰাটোৱেই ভাল। নহ'লে আপোনাৰ ছালত খজুৱতি হ'বলৈ আৰম্ভ কৰিব, অন্যান্য বহুতো সমস্যা হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, লগতে আপোনালোকক জনাও যে ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল থকা ব্যক্তিসকলে ঠাণ্ডা পানীৰ বিপৰীতে তেওঁলোকে কুহুমীয়া গৰম পানী তেওঁলোকে ব্যৱহাৰ কৰিব লাগে। গৰম পানী তেওঁলোকে কুহুমীয়া কৰি খাব লাগে আৰু গা ধুব লাগে। যদি আপুনি অসুস্থতাৰ সন্মুখীন হৈ আছে বা ভুগি আছে অসুস্থতাত, তেনে ক্ষেত্ৰত আপুনি ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। আপুনি পানী গৰম কৰি ল'ব আৰু কুহুমীয়া পানী আপুনি ব্যৱহাৰ কৰিব খাবৰ কাৰণেই হওক বা গা ধুবৰ কাৰণেই হওক। যদি ঠাণ্ডা পানী ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ চৰ্দি কাহ অত্যাধিক হোৱাৰ আশংকা থাকে। গতিকে আপুনি কুহুমীয়া পানী ব্যৱহাৰ কৰিব। আৰু বয়োজ্যেষ্ঠ লোকসকলেও কুহুমীয়া পানী এই শীতল কালত ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰ বুলি আয়ুৰ্বেদত কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। তেওঁলোকেও এই শীতল কাল ঠাণ্ডা দিন কেইটাত গৰম পানীৰ বিপৰীতে যাতে কুহুমীয়া পানী ব্যৱহাৰ কৰে আৰু কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়েও সুন্দৰভাৱে জানি ল'ব পাৰে, যাতে তেওঁলোকেও নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে এই শীতল কালত। সেইবাবে সকলোৰে লগত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।